অসম চৰকাৰৰ তত্ত্বাৱধানত বা অসম চৰকাৰৰ এটা বিভাগ বিদ্যুৎ বিভাগ যিটো APDCL বুলি আমি নামাঙ্কিত কৰোঁ বা APDCL চলাই আছে। আজি এই APDCLে অসমৰ ঘৰে ঘৰে গৈ যি স্মাৰ্ট মিটাৰ যিটো সংস্থাপন কৰিছে আৰু সেই স্মাৰ্ট মিটাৰ যোগেদি যিটো অত্যাধিক মাচুল আহিছে সেই অত্যাধিক মাচুলৰ কাৰণে কিন্তু আজি অসমৰ সৰ্বসাধাৰণ ৰাইজ দুখীয়া নিচলা মানুহখিনি সৰ্বাস্ত হৈছে জুৰুলা হৈ গৈছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰৰ পক্ষে এটা কথা আমি দাবী উত্থাপন কৰিছোঁ যে এই স্মাৰ্ট মিটাৰৰ যোগেদি অসম চৰকাৰে দুখীয়া নিচলা জনসাধাৰণক যিটো শোষণ কৰিবলৈ ধৰিছে সেই শোষণৰ প্ৰক্ৰিয়াটো বন্ধ ৰাখিবলৈ আমি দাবী জনাইছোঁ আৰু স্মাৰ্ট মিটাৰৰ যি আঁখোৱা আছে সেই আঁখোৱাসমূহ দূৰ কৰিবলৈ আমি দাবী জনাইছোঁ আৰু যিটো অত্যাধিক যিটো বিদ্যুৎ মাচুল আদায় কৰি তেখেতসকলে জনসাধাৰণক যিটো মাধৰ মাৰ মাৰিছে সেই মাধৰ মাৰ প্ৰক্ৰিয়াৰ পৰা আমি অসম চৰকাৰক আঁতৰিবলৈ কৈছোঁ। কাৰণ অসম চৰকাৰখন এখন জনগণৰ দ্বাৰা নিৰ্বাচিত চৰকাৰ। গতিকে এই নিৰ্বাচিত চৰকাৰখনে জনগণৰ ৰায়ক কিন্তু সন্মান জনাব লাগিব, জনগণৰ মতামতক কিন্তু সন্মান জনাব লাগিব। গতিকে আজি জনগণে মাত মাতিছে যে আমাক এই স্মাৰ্ট মিটাৰ নালাগে। গতিকে স্মাৰ্ট মিটাৰ প্ৰক্ৰিয়াটো অসম চৰকাৰে বাতিল কৰাটো আমি দাবী উত্থাপন কৰিছোঁ আজি এই ধৰ্ণা কাৰ্যসূচীৰ যোগেদি। এটা কথা মন কৰিব, আজি এই স্মাৰ্ট মিটাৰৰ কাৰণেই অসমৰ দুখীয়া জনসাধাৰণে নিজৰ ৰেচনৰ সামগ্ৰী খাদ্য তালিকা তেখেতসকলে সংকুচিত কৰিব লগা হৈছে। কাৰণ এইটো কাৰণে সংকুচিত কৰিব লগা আছে যে স্মাৰ্ট মিটাৰ যিসকল ব্যৱহাৰ কৰিব লগা হৈছে সেই স্মাৰ্ট মিটাৰ বিল এদিন দিয়াত পলম হ'লেই যে বিদ্যুৎ যিটো কাটি দিয়া এটা যিটো পৰম্পৰা চলি গ'ল আৰু সেই বিদ্যুৎ কাটি দিয়াৰ বাবে উপায় নাপায় আজি ৰেচনৰ সামগ্ৰীক খৰচা কম কৰি এই বিদ্যুৎ বিভাগক বিল আদায় দিব লগা হৈছে, অতি ভাৰাক্ৰান্ত হয়। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰৰ পক্ষে অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে দুখীয়া নিচলা ঘৰৰ যি স্মাৰ্ট মিটাৰ তেখেতসকলে সংস্থাপন কৰিছে সেই সংস্থাপনৰ ব্যৱস্থা বাতিল কৰিব লাগে আৰু যিটো উদ্যোগিক ক্ষেত্ৰত আছে উদ্যোগিক ক্ষেত্ৰত তেখেতসকলে কোনো ধৰণৰ বুজা পৰা নকৰি স্মাৰ্ট মিটাৰ লাগিলে যদি স্মাৰ্ট মিটাৰ যদি সঠিক হয় তেনেহ'লে উদ্যোগিক ক্ষেত্ৰত ডাঙৰ ডাঙৰ মানুহৰ ঘৰত তেখেতসকলে এই ব্যৱস্থাখিনি কৰিব লাগে। দুখীয়া জনসাধাৰণক মুঠতে এই পৰম্পৰাৰ পৰা বাতিল কৰিব লাগে। এই স্মাৰ্ট মিটাৰৰ যিটো শোষণ সেই শোষণৰ পৰা জনসাধাৰণক বাতিল কৰি মানে আঁতৰাই ৰাখিব লাগে। গতিকে জনগণৰ চৰকাৰ এই অসম চৰকাৰখন, গতিকে অসম চৰকাৰখনে জনগণৰ ৰায়ক সন্মান জনাই এই স্মাৰ্ট মিটাৰ বন্ধ কৰিবলৈ আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত সমগ্ৰ অসম জুৰি ধৰ্ণা কাৰ্যসূচী আমি পালন কৰিছোঁ।